ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ অতিকৈ দুখবৰ হয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভৰি বৰ্তমান সময়ত ৰাম টাঙোন সোধাইছে দুখীয়া মানুহবোৰক। হয়, ঠিকেই শুনিছে আপোনালোকে। গেছো হৈ গ'ল, দালিও হৈ গ'ল, চেনিও হৈ গ'ল। এতিয়া যদি আপোনালোকে 1 লিটাৰকৈ মিঠাতেল পায়, আপোনালোকৰ সকলো ঝেমেলা খতম। এনেধৰণৰ মন্তব্য দিছিল হিমন্ত বিশ্ব শৰ্মাই। মই এতিয়া ভিডিঅ' ক্লিপ দেখুৱাইছোঁ, আপোনালোকে প্ৰথমতে ভিডিঅ' চাই লওক। আৰু এইদৰে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল অসমবাসী ৰাইজক। আপোনালোকক সকলোবোৰ দিছোঁ, আপোনালোকক বিনামূলীয়াকৈ সকলোখিনি দিছোঁ। গেছ দিছোঁ, আপোনালোকক বিনামূলীয়া চাউল দিছোঁ, দালি দিছোঁ, নিমখ দিছোঁ, চেনি দিছোঁ। আৰু নিৰ্বাচনত জিকাৰ পিছত আপোনালোকক 1 লিটাৰকৈ মিঠাতেল দিম, এনেধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তাৰ লগতে আন এজনে কৈছিল আমুল তাজা পৰ্যন্ত আপোনালোকক দিম। কিন্তু এতিয়া এটা বিশেষ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। যিহেতু অৰুণোদয় পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে অতিকৈ দুখ খবৰ। যিসমূহ আগতে দালি, চেনি, নিমখ ইত্যাদিবোৰ দিয়া হৈ আছিল সুলভ মূল্যৰ দোকানত, আপোনালোকে 100 টকাতে পাইছিল, সেই সকলোবোৰ কিন্তু আগন্তুক মাহটোৰ পৰা বন্ধ কৰি দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ। হয়, আগন্তুক মাহটোৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে। আপোনালোকে হয়তো মিঠাতেল খাবলৈ পাম বুলি ভাবিছিল, সুলভ মূল্যত আপোনালোকে মিঠাতেল ক্ৰয় কৰিব পাৰিম বুলি ভাবিছিল। কিন্তু এতিয়া সেই সকলোবোৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ কিন্তু বৰ্তমান পালন নকৰি যিখিনি আপোনালোকে আগতে পাই আছিল, সেইখিনিৰ পৰা আপোনালোকে বৰ্তমান সময়ত বঞ্চিত হ'ব লগা হৈছে। গতিকে নিৰ্বাচনৰ আগত সকলোৱে হয়তো ভাবিছিল যে আমাক এইদৰে মিঠাতেল দিব চৰকাৰখনে, এইদৰে আমাক সকলোখিনি সুবিধা দিব। কিন্তু এতিয়া সকলোবোৰ বন্ধ কৰি দিয়া হৈছে সুলভ মূল্যত। আপোনালোকে এতিয়াৰ পৰা আগন্তুক মাহটোৰ পৰা আপোনালোকে কোনো সুলভ মূল্যৰ দোকানত চাউলখিনিৰ বাহিৰে আন যিবোৰ সামগ্ৰী পাই আছিল, সেই সকলোবোৰ সামগ্ৰী কিন্তু আপোনালোকে পোৱাৰ পৰা বঞ্চিত হ'ব লাগিব। আপোনালোকে দেখা পাইছে দিনক দিনে যি মূল্য বৃদ্ধি, প্ৰত্যেক দিনে আপোনালোকে এতিয়া যদি চাবলৈ যায়, আজিৰ পৰা কেইদিনমান আগত হয়তো আপোনালোকে 98 টকাত পেট্ৰল ভৰাই আছিল। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ, দুদিন পিছত 110 টকা চুবগৈ পেট্ৰলৰ মূল্যই। হয়, পেট্ৰলৰ মূল্য 110 টকা চুব। নিৰ্বাচনৰ পিছতেই এইদৰে প্ৰত্যেকটো সামগ্ৰীৰে মূল্য বৃদ্ধি হ'বলৈ ধৰিছে। তাৰ মাজত কিন্তু এটা ক'ৰবাত অজুহাত দেখুৱাবলৈ সুবিধা হৈ পৰিছে, সেয়া হৈছে যুদ্ধৰ অজুহাত। যুদ্ধৰ অজুহাত দেখুৱাবলৈ সুবিধা হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে সকলোবোৰ বস্তুৰে মূল্য বৃদ্ধি হৈছে। আগতে আপোনালোকে গেছৰ বাবে কিন্তু এনেদৰে 15-20 দিন ধৰি লাইন পাতি থাকিব লগা হোৱা নাছিল। 15-20 দিন আপোনালোকে অপেক্ষা কৰিব লগা হোৱা নাছিল। আপোনালোকে যেতিয়াই অসুবিধা হৈছিল আপোনালোকে তেতিয়াই গেছ সংগ্ৰহ কৰিব পাৰিছিল। কিন্তু এতিয়া আপোনালোকে গেছৰ বাবে কিমান কষ্টৰে গেছ সংগ্ৰহ কৰিব লগা হৈছে, সেয়া প্ৰত্যেকজন যিসকলৰ ঘৰত ৰন্ধন গেছ আছে সকলোৱে হয়তো বুজি পাইছে কিমান কষ্টৰে ৰন্ধন গেছ আপোনালোকে বৰ্তমান সময়ত পাব লগা হৈছে। এজেঞ্চিত গৈ কিদৰে আপোনালোকে গেছ আনিবলগীয়া হৈছে, কিমান দিন এজেঞ্চিত গৈ আপোনালোকে ঘূৰি আহিবলগীয়া হৈছে। আমাৰ চৰকাৰখনে এই মূল্য বৃদ্ধিৰ কথালৈ বৰ্তমান সময়ত চিন্তা কৰা দেখিবলৈ হোৱা নাই। কিন্তু আলোচনা কৰি আছে লিভিং ৰিলেশ্যনশ্বিপৰ কথা। কোনে কিমানজনীলৈকে বিয়া পাতিব পাৰিব, কোনে লিভিং ৰিলেশ্যনশ্বিপত থাকিব পাৰিব, কোনে নোৱাৰিব, এই কথাবোৰ আলোচনা কৰা হৈ আছে। কিন্তু যিধৰণে প্ৰতিশ্ৰুতিবোৰ দিয়া হৈছিল, সেই প্ৰতিশ্ৰুতিবোৰ পালন নকৰি দুখীয়াৰ মূৰত এক প্ৰকাৰ ৰাম টাঙোন মৰা বুলি ক'ব লাগিব বৰ্তমান এই সময়খিনিত। যিহেতু আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় পাইছিল, লাখপতি বাইদেউ পাইছিল, সেইদৰে সকলোকে মহিলাসকলক অৰুণোদয় লাখপতি দি তেওঁলোকে ধাৰ লৈ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে। গতিকে আগন্তুক সময়ত কি হয় সেয়া আপোনালোকে সকলোৱে গম পাব। আগন্তুক সময়ত আপোনালোকে যিসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পালন কৰে নে নকৰে। কিন্তু বৰ্তমান সময়ত প্ৰত্যেকজন ৰেচন কাৰ্ড হোল্ডাৰৰ কাৰণে অতিকৈ দুখৰ খবৰ আহি পৰিছে। এইটোৱেই। পুনৰ লগ পাম, ধন্যবাদ।